PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে বা প্ৰতি বছৰে ৬,০০০ টকা লাভ কৰি আছে বা PM কিষাণৰ এটাৰ পৰা ১৮ নম্বৰ কিস্তি লাভ কৰিলে এতিয়া কিন্তু PM কিষাণৰ এতিয়া ফৰ্মা ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপোনালোকে ফৰ্মা ৰেজিষ্টাৰ নকৰে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ যিবিলাক পইচা লাভ কৰিছে এতিয়া সকলো পইচা ঘূৰাই দিব লাগিব। কেনেকৈ আপোনালোকে PM কিষাণৰ ফৰ্মা ৰেজিষ্টাৰ কৰিব আৰু ৰেজিষ্টাৰ কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো ৱেবছাইট হয় এতিয়া আপোনালোকে কেনেকৈ কৰিব লাগিব ফৰ্মা ৰেজিষ্টাৰ মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিছিল তেনেহ'লে কেনেকৈ আপোনালোকে PM কিষাণৰ ফৰ্মা ৰেজিষ্টাৰ কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্রাইব করে রাখি দিব। এতিয়া ইয়াত চাব এইটো কিন্তু PM কিষাণৰ ফৰ্মা ৰেজিষ্টাৰ অফিচিয়েল ৱেবছাইট এগ্ৰিটেক। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহিব লাগিব। এতিয়া কিন্তু আপোনালোকে এইটো ৱেবছাইটত আহি আপোনালোকে নিজে ঘৰত বহি PM কিষাণৰ ৰেজিষ্টাৰ কৰিব নোৱাৰিব। ইয়াত চাব দিয়া আছে লগইন উইথ CSC। যদি আপোনালোকৰ CSC আইডি আছে তেনেহ'লে আপোনালোকে এইটো ৱেবছাইটত লগইন কৰি ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু যদি আপোনাৰ CSC আইডি নাই সেইটো আপোনাৰ গাঁৱৰ ওচৰত CSC চেণ্টাৰ আছে তাত যাই কিন্তু আপোনালোকে PM কিষাণৰ ফৰ্মা ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপোনালোকে PM কিষাণৰ ফৰ্মা ৰেজিষ্টাৰ নকৰে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ যিবিলাক পইচা লাভ কৰিছে সকলো পইচা ঘূৰাই দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মা ৰেজিষ্টাৰ কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্ট লাগিব সেইটো জানি লওক। আপোনাৰ ফাৰ্ষ্ট ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড আৰু যিটো আপোনাৰ জমিৰ কপি আছে সেইটো কিন্তু দিব লাগিব। ইয়াত কিন্তু আপোনাৰ মাটিৰ যিটো জমাবন্দী কপি আছে সেইটো দিলেও কিন্তু হৈ যাব। ইয়াত কিন্তু যিটো আপোনাৰ জমিৰ জমাবন্দী কপিটো আছে আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি ইয়াত আপলোড কৰিব লাগিব যে মোৰ মাটি আছে মই সেইকাৰণে PM কিষাণৰ পইচা লাভ কৰিছিলোঁ মই লাভ কৰি থাকিম। যদি আপোনালোকে আগৰ পৰা PM কিষাণৰ পইচা লাভ কৰিছিল এতিয়া যদি আপোনালোকে ফৰ্মা ৰেজিষ্টাৰ নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ সকলো পইচা ঘূৰাই দিব লাগিব। এতিয়া আপোনালোকে যিটো ওচৰত CSC চেণ্টাৰ আছে তাত যাই আপোনালোকে সকলো ডকুমেণ্ট লৈ যাব। আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ যিটো মোবাইল নম্বৰ দিয়া আছে ৰেজিষ্টাৰ কৰাৰ সময়ত সেইটো আপোনাৰ মোবাইল নম্বৰ লাগিব। মোবাইল নম্বৰ আধাৰ কাৰ্ড আৰু লগতে লাগিব আপোনাৰ জমাবন্দী কপিটো। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছিল তেনেহ'লে আপোনালোকে আজিয়ে ফৰ্মা ৰেজিষ্টাৰ কৰক। আৰু যদি আপোনাৰ CSC আইডি আছে তেনেহ'লে আপোনালোকে কেনেকৈ কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ফৰ্মা ৰেজিষ্টাৰ আজিয়ে কৰি লওক নহ'লে কিন্তু আপোনালোকে সকলো পইচা ঘূৰাই দিব লাগিব আৰু কেতিয়াও PM কিষাণৰ পইচা লাভ নকৰিব।